হাই সঞ্জয় দাদা আহিল এয়া পালোহি ধন্যবাদ ভাল লাগিছে ধন্যবাদ নমস্কাৰ মই পৰফট খুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমলৈ আজি আমাৰ পৰিৱেশ একেবাৰে বেলেগ আনদিনা মই অধ্যাপিকাসকলৰ লগত হিয়াৰ ফ্ৰম দ্য প্ৰফেচাৰ শিতানটো কৰোঁ আজি কিন্তু প্ৰেক্ষাপটটো বেলেগ আৰু পৰিস্থিতিও বেলেগ পৰিৱেশো বেলেগ সম্পূৰ্ণ বেলেগ আচলতে মই যিমান দূৰ জানো আমি নিজকে সুস্থ ৰাখিবলৈ বিভিন্নজনে ব্যায়াম কৰে বিভিন্নজনে য়োগা কৰে বিভিন্নজনে মেডিটেশ্যন কৰে আমাৰ এটা পুষ্টিকৰ খাদ্যৰ লগতে আমি বিভিন্ন ধৰণৰ ব্যায়াম কৰোঁ যাতে আমি সদায় নিজকে সুস্থ ৰাখিব পাৰোঁ কিন্তু মই যিমান দূৰ জানো বা যিমানখিনি মোৰ সীমিত জ্ঞানেৰে মই জানো যে সমৰ কলা যাক আমি মাৰ্চিয়েল আৰ্টছ বুলি কওঁ সেয়া আমাক কেৱল সুশৰীৰৰ অধিকাৰী হোৱাই নহয় সমৰ কলাই আমাক বহুতো শিকায় আচলতে সমৰ কলাই আমাক অনুশাসন শিকায় সমৰ কলাই আমাক এক সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো শিকায় সমৰ কলাই আমাক ফ'কাছ শিকায় সমৰ কলাই আমাক ইনফেক্ট আধ্যাত্মিক যিটো গ্ৰ'থ হয় বা আধ্যাত্মিক যিটো দিশ হয় এজন মানুহৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰতো আমাক সমৰ কলাই বিভিন্ন ধৰণে সহায় কৰে গতিকে এই গোটেইখিনি বিষয় আজি সমৰ কলানো আচলতে কি হয় এই গোটেইখিনি কথা পাতিবৰ কাৰণে মই চাৰিগাঁৱলৈ আহিছোঁ আৰু চাৰিগাঁৱত মই আজি এক বিশেষ ব্যক্তিৰ সৈতে সংযুক্ত হৈছোঁ প্ৰথমে মই তেওঁৰ চিনাকিটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ এয়া হয় সঞ্জয় কৃষ্ণ বৰুৱা নমস্কাৰ দাদা আমি একেলগে একেটা অফিচতে বিশ্ববিদ্যালয়ত চাকৰি কৰোঁ কিন্তু মোৰ ভাল লাগিছে যে চাকৰিৰ উপৰিও আজি আমি চাকৰিৰ কথা নাপাতোঁ চাকৰিৰ উপৰিও সঞ্জয়ে এই অঞ্চলৰ বিভিন্ন যিখিনি উঠি অহা যুৱক যুৱতী আছে বা সৰু ল'ৰা ছোৱালী আছে তেওঁ যিটো শিকিলে তেওঁলোকক আগবঢ়াই দিবলৈ যথেষ্ট মনে প্ৰাণে চেষ্টা কৰিছে এই গোটেইখিনি পাতিম তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়েও আমি জানিম সঞ্জয় আজি নিশাৰ কথা কোমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে আৰু মোক যিখিনি সময় দিছা তাৰ বাবে তোমাক আন্তৰিক ধন্যবাদ জনাইছোঁ ধন্যবাদ দাদা প্ৰথমতে ধন্যবাদৰ পাত্ৰ আপুনি ইমান ব্যস্ততাপূৰ্ণ এটা জীৱনৰ মাজত আমাৰ এই চাৰিগাঁও অঞ্চললৈ আহি আমাৰ এই ক্লাবলৈ আহি আপুনি যে এই আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগাবলৈ আহিছে সেইটো চবতকৈ আমাৰ বাবে গৌৰৱৰ কথা আমাতকৈ ভাগ্যৰ কথা যিহেতু আমাৰ চাৰিগাঁও অঞ্চলত আপুনি আমাক বিচাৰি আহিছে যে আমি কি কৰিছোঁ কেনেদৰে শিকাইছোঁ এখন গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীসকলক কেনেদৰে আমি প্লেটফৰ্ম দিছোঁ কেনেদৰে তেওঁলোকক শাৰীৰিক দিশত আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ মানসিকভাৱে সবল হৈ থাকিবলৈ আমি প্ৰয়াস কৰিছোঁ এইখন গাঁৱৰ পৰা সেই বস্তুখিনি বিষয়বস্তুখিনি আপুনি বুজিবলৈ বা আপুনি দেখুৱাবলৈ যেনে আমাৰ ইয়ালৈ আহিছে সেই হেতুকে প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ মই বহুতো আচলতে মই নাজানো মই প্ৰশংসাৰ পাত্ৰ হয়নে নহয় তথাপিতো ধন্যবাদ জনাইছোঁ এতিয়া যিহেতু মই দেখিছোঁ আমাৰ কথা বতৰাৰ মাজতে পিছফালে ল'ৰা ছোৱালীসকলে প্ৰশিক্ষণ কৰি আছে প্ৰথমতে মই তোমাক সুধিব বিচাৰিছোঁ যে সমৰ কলা বুলি ক'লে বা মাৰ্চিয়েল আৰ্টছ বুলি ক'লে আমি বহুতো কথা আহে কাৰাটে আহে জুডো আহে তাৰপিছত টাইকাণ্ডো আহে এওঁলোকক আচলতে তুমি কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া দাদা আমাৰ বস্তুটো হৈছে আপুনি জানে আমাৰ বিষয়বস্তুটো হৈছে কাৰাটেটো একচুৱেলি সমৰ কলাৰ মানে আগস্থানত ৰখা মানে মাৰ্চেল আৰ্টৰ আগস্থানত ৰখা এটা সমৰ কলা হয় এই কাৰাটেটো জাপান দেশত জন্ম হৈছিলে জাপানীজসকলে কি কৰিছিলে তেওঁলোকৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে তেওঁলোক যিমানকেইদিন জীয়াই থাকে তেওঁলোক সুস্থ সবল শৰীৰ লৈ বেমাৰ আজাৰ নিৰোগী হৈ থাকিবলৈ তেওঁলোকে কাৰাটেটো আৱিষ্কাৰ কৰিছিলে এই কাৰাটে বস্তুটো হৈছে জাপান দেশত আৱিষ্কাৰ হোৱা বস্তু তাৰ পাছত লাহে লাহে বস্তুটো কি হ'লগৈ খেললৈ পৰিৱৰ্তন হ'ল স্পৰ্টছলৈ পৰিৱৰ্তন হ'ল এতিয়া স্পৰ্টছৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় খেল হৈছে কাৰাটে মানে মাৰ্চেল আৰ্ট কাৰাটেটো মানে জনপ্ৰিয় লাষ্ট আমাৰ টকিঅ'ত যিটো আপুনি বা গম পায় বা আমাৰ দেশবাসী এইটো বিষয়ে অৱগত যে আমাৰ টকিঅ'ত যিটো অলিম্পিক হৈছিলে যোনখন অলিম্পিক হৈছিলে এই কাৰাটেটো তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিলে তেওঁলোকে শাৰীৰিকভাৱে কেনেদৰে আগুৱাই যাব পাৰি ল'ৰা ছোৱালীসকলক কেনেকৈ আগুৱাই নিব পাৰি মানসিকভাৱে আগুৱাই নিব পাৰি সুস্থ শৰীৰ এটা লৈ কেনেকৈ কাম কৰিব পাৰি সেই বস্তুটোৰ ওপৰত তেওঁলোকে মানে সংগতি ৰাখি কাৰাটেটো আৱিষ্কাৰ কৰিছিলে এতিয়া সমস্ত দেশতে এই কাৰাটে চৰ্চা কৰা হয় ভাৰতবৰ্ষততো এতিয়া কাৰাটেটো প্ৰত্যেকখন ষ্টেটত প্ৰত্যেকখন ৰাজ্যতে মানে এইটো বস্তু এই খেলটো মানে বহুত জনপ্ৰিয় সমৰ কলা হয়
একেবাৰে সৰুতেই মানে সমৰ কলাৰ প্ৰতি আকৃষ্ট হৈছিলা নে মাজভাগত আহি মানে শিক্ষাৰ যিটো আমি স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত সমৰ কলাৰ প্ৰতি আকৃষ্ট হ'লা? সমৰ কলাটো দাদা স্কুলৰ পৰাই জড়িত। সমৰ কলা কৰি ভাল পাওঁ। সমৰ কলা যিহেতু মোৰ সৰুৰে পৰা মানে ইচ্ছা কি মানে ফিট হৈ থাকিলে, ফিট হৈ থকাটো মানে মোৰ সৰুৰে পৰা ডাঙৰ এটা মানে ইচ্ছা। কেনেদৰে ধৰক মই ফিট ৰাখিব পাৰোঁ, মানুহৰে আচলতে ইচ্ছা হ'ব লাগে। কেনেকৈ ফিট হৈ মই বহুত মানুহ শৰীৰ চৰ্চাবিদে হওক বা সমৰ কলাবিদে হওক বহুতৰ লগত মই কথাও পাতিছোঁ এই বিষয়ে। মানে মোৰ অলপ চিন্তাধাৰাটো বেলেগ ধৰণৰ। আমি কেনেদৰে মানে সুস্থ শৰীৰ এটা লৈ থাকিব পাৰোঁ। সুস্থ শৰীৰ এটা লৈ থাকিলে আমাৰ মনটো সুস্থ হৈ থাকিব। আৰু ধৰক সুস্থ শৰীৰ এটা আমাৰ ফিজিকেলি যেতিয়া ফিট থাকিম, আপুনি লাগিলে দাদা 200 টকীয়া টি চাৰ্ট এটাই পিন্ধক, 200 টকীয়া টি চাৰ্ট এটাই পিন্ধক বা 100 টকীয়া টি চাৰ্ট এটাই পিন্ধক, আপুনি যেতিয়া ফিজিকেলি ফিট হৈ থাকিব সেইটো আপোনাক দেখি অবভিয়াছলি আপোনাৰ আইনাখনৰ মুখত নিজকে চাই ভাল লাগিব। প্ৰথম কথা সেইটো। তাৰপাছত মেইনলি দাদা আমাৰ বেমাৰ আজাৰ, যিখিনি আমাৰ বেমাৰ আজাৰৰ পৰা আমি বৰ্তমান যিখিনি বেমাৰ আজাৰত ভুগি আছোঁ, সেই বস্তুখিনিৰ পৰা অকণমান সৰুও মানে নিজক নিৰোগী কৰি ৰাখিবলৈ এইটো মানে মোৰ সৰুৰে পৰাই ইচ্ছা আছিলে। সেইটো কাৰণে মই মেইনলি সমৰ কলাৰ লগত জড়িত হ'লোঁ। মই আজি খেলৰ কাৰণে প্ৰথমতে জড়িত হোৱা নাছিলোঁ যে খেলিম, মই প্ৰাইজ পাম বা মই মেডেল পাম বা বেলেগ বেলেগ দেশত খেলিবলৈ যাম। কিন্তু মোৰ অলপ চিন্তাধাৰাটো বেলেগ আছিল যে মই সুস্থ শৰীৰ সুস্থ মন এটা লৈ মানে থাকিব পাৰোঁ। আৰু দাদা আজিকালি মই এইখিনিতে আপোনাক দুটামান কথা অৱগত কৰিব বিচাৰিছোঁ। আমাৰ চবতকৈ আমাৰ মানে ইম্পৰ্টেণ্ট বস্তুটো হৈছে মূল্যৱান সম্পদটো হৈছে আমাৰ শৰীৰটো, নহয় জানো? শৰীৰটো আমাৰ চবতকৈ মূল্যৱান সম্পদ। শৰীৰটো যদি ভালে থাকে আমি চব কাম কৰিব পাৰিম। আমাৰ যদি আপোনাৰ এতিয়া মই উদাহৰণ এটা দিছোঁ, আপোনাৰ যেতিয়া মূৰটো বিষাই থাকে, আপুনি যদি এই অনুষ্ঠানটো কৰিবলৈ আহিবলৈ আপোনাৰ মন গ'লহেঁতেন বা পেটটো যদি বিষাই থাকিলেহেঁতেন আপোনাৰ এই অনুষ্ঠানটো কৰিবলৈ আহিবলৈ মন গ'লহেঁতেন জানো? বা হাতখন যদি বিষাই থাকে আপোনাৰ মন যাব জানো? গতিকে সেই বস্তুবোৰৰ পৰা আপুনি যদি দৈনন্দিন শাৰীৰিক ব্যায়াম কৰে, অকণমান হ'লেও যদি সময় দিয়ে, জানো দাদা আজিকালি পৃথিৱীখনত যান্ত্ৰিক যুগত সকলোৱে ব্যস্ত, সকলো মানুহে ব্যস্ত, প্ৰতিজন মানুহে যন্ত্ৰ। আমি ৰাতিপুৱা কথা এনেকুৱা ধৰণৰ মানে আমি ইঞ্জিনৰ নিচিনা, ৰাতিপুৱা আমি চেল্ফ মাৰি দিওঁ, একদম ৰাতিহে আমি মানে চেল্ফটো অফ হয় আমাৰ। কথাটো তেনেকুৱা বিচনাখনত পৰি দিয়াৰ পিছত। গতিকে তাৰ মাজতে দাদা আমি শৰীৰটো যদি ভালে ৰাখিবৰ কাৰণে আধা ঘণ্টা বা 1 ঘণ্টা সময় দিওঁ, আপুনি চাওকচোন কিমান গোটেই দেশখনৰ মানুহবোৰ অলপমান হ'লেওতো নিৰোগী হ'ব ন? সেইটো বহুত জৰুৰী দাদা। নিৰোগী হোৱাটো চবতকৈ জৰুৰী। যিহেতু আজিকালি আমাৰ চাওকচোন দাদা আমাৰ খাদ্য ভেজালৰ কথা মই আনিছোঁ এইখিনিতে। খাদ্য আমি যিখিনি খাওঁ, চাউল, দাইল, আটা, যিয়ে নাখাওঁ লাগিলে, আজি আমি শাক পাচলি খাইছোঁ। আমি এতিয়া গ্ৰাম্য অঞ্চলত বাস কৰোঁ, আমি শাক পাচলি কবি খাইছোঁ, ধৰক শাক পাচলি খাইছোঁ, কিন্তু প্ৰত্যেকটো বস্তুতে দাদা মেনিয়ৰৰ পৰা ধৰি আপোনাৰ ইউৰিয়াৰ পৰা ধৰি বহুতখিনি সাৰ প্ৰয়োগ কৰে। গতিকে সেইখিনি খোৱাৰ লগে লগে আমাৰ তেজত ক্ৰিয়া নকৰে জানো? আৰু তাৰ ফলত আমাৰ বেমাৰ আজাৰৰ সংখ্যা আজিকালি বাঢ়ি গৈছে। মানুহ আজিকালি হাই প্ৰেছাৰ হৈছে, ধৰক বেছি সংখ্যক ডায়েবেটিছ হৈছে, হাৰ্টৰ পেচেণ্ট এতিয়া কিমান বাঢ়ি গৈছে। সৰু সৰু ল'ৰা ছোৱালী বা সৰু আজি ইউথসকলৰ পটককৈ হাৰ্ট এটেক হৈ পেলাই তেওঁলোক মৃত্যুমুখত পৰিছে। গতিকে মই ভাবোঁ দাদা এই অকণমান হ'লেও মানুহে যদি নিজৰ শৰীৰটোক সময় দিয়ে, তেতিয়াহ'লে এই বেমাৰ আজাৰৰ পৰা অকণমান হ'লেও তেওঁলোক নিৰোগী হৈ থাকিব পাৰিব। আৰু আজিকালি দাদা প্ৰত্যেক ঘৰ মানুহতে চাবচোন আপুনি, প্ৰত্যেক ঘৰ মানুহতে দৰৱ মেডিচিন নেচেচেৰী হৈ পৰিছে। দৰৱ নহ'লে যে নচলিব তেনেকুৱা হৈছে। বহুত আমাৰ যিখিনি আমি উপাৰ্জন কৰোঁ তাৰে দাদা চাবচোন বেছি সংখ্যক তাৰমানে কি হয়, আমি দৰৱত খৰচ কৰিবলগীয়া হয়। আপুনি আজি মেডিচিন বস্তুটো এনেকুৱা, আপুনি আজি মাটি বন্ধকত থৈ কাৰোবাৰ পৰা পইচা ধাৰলৈ দি হ'লেও আপুনি দৰৱটো কিনিবই লাগিব। গতিকে সেইখিনিৰ পৰা দাদা অকণমান হ'লেও সকাহ পাবৰ কাৰণে কিন্তু আজি এই সময়তো দাদা শৰীৰ চৰ্চা কৰাটো বহুত জৰুৰী হৈ পৰিছে। আপুনি দাদা লাগিলে যি শৰীৰ চৰ্চাৰ লগতে জড়িত নহওক লাগিলে, আপুনি ধৰক জিম কৰিছে, আজি আমি মাৰ্চেল আৰ্ট কৰোঁ, আমি মাৰ্চেল আৰ্ট কৰিছোঁ, য়োগা কৰিছে, সেইখিনি বস্তুটো দাদা মানে বহুত জৰুৰী হৈ পৰিছে। এই বস্তুখিনি তাৰমানে জড়িত হোৱাৰ লগে লগে জড়িত হোৱাটো মানে বহুত জৰুৰী হৈ পৰিছে শৰীৰ চৰ্চাৰ লগত। যিহেতু তুমি মানে কাৰাটেৰ কথা ক'লা, কাৰাটেৰ মানে গোটেই যিটো প্ৰচেছ বুলিয়ে কৈছোঁ, যিটো প্ৰচেছ হয়, আমি জানো যে লাষ্টত গৈ পেলাই এজনে ব্লেক বেল্ট পায়। এজন মানুহে কিমান দিন সেই পৰ্যায়টো পাবৰ কাৰণে কিমান দিনৰ এটা প্ৰশিক্ষণৰ প্ৰয়োজন হয় বা কেনেকুৱা ধৰণৰ নিশ্চয় পৰীক্ষা হয় চাগে, পৰীক্ষা হয়, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হয়। সেই গোটেইখিনি অলপ আমাক জনাচোন, কেনেকুৱা ধৰণৰ প্ৰতিযোগিতা হয় বা কিমান বয়সৰ পৰা এটা ল'ৰা বা এজনী ছোৱালীয়ে শিকিব পাৰে?
দাদা কিমান বয়স মানে কি আৰম্ভণিটো কিমান বয়সৰ পৰাই মই কৰিছোঁ কিমান বয়স মানে দাদা এতিয়া সিহঁতি যেতিয়া বুজি পোৱা হয় বস্তুটো এতিয়া এওঁলোক আমাৰ কণ কণ ছাত্ৰ ছাত্ৰী আছে এওঁলোকে ধৰক কোনোবা এগৰাকীৰ 6 বছৰ হৈছে কোনোবা এগৰাকীৰ 5 বছৰ হৈছে তেওঁলোকে 5 বছৰ মানৰ পৰা দাদা আচলতে আয়ত্ব কৰিব পাৰে তেওঁলোকে ক'লে বুজি পায় আমি তেওঁলোকক কিক এটা মাৰিবলৈ দিলে তেওঁলোকে বুজি পায় বা ধৰক কিহন এটা দেখুৱাবলৈ দিলে তেওঁলোকে বুজি পায় সেইখিনি সময়ৰ পৰাই তেওঁলোকে আৰম্ভ কৰিব পাৰে আৰম্ভ কৰোঁ বুলি ক'লে আৰু দাদা প্ৰতিযোগিতা আৰু পৰীক্ষা এই দুটা কিন্তু কমপ্লিটলি বেলেগ বস্তু দেই প্ৰতিযোগিতা খেল আমাৰ কমপ্লিটলি খেলটো এটা বেলেগ বস্তু খেলৰ এটা আমাৰ সাধাৰণতে কাৰাটে মাৰ্চেল আৰ্টটো এনেকুৱা ছেমি কণ্টেক্ট এইখিনিতে তাৰ মাজতে মই সুধিছোঁ যে এই যে যোনটো পৰীক্ষা হয় বা প্ৰতিযোগিতা হয় এখন চাৰ্টিফিকেটৰ কাৰণে বা এটা বেল্টৰ কাৰণে সেইসমূহ মানে জিলা ভিত্তিত হয় মানে যোৰহাটতে হয় নে তাৰ কাৰণে বাহিৰলৈ যাবলগীয়া আগতে দাদা লাগিছিলে কিন্তু আজিকালি আমাৰ ইয়াতে এফিলিয়েশ্যন আহিলে আমি ইয়াতে পৰীক্ষা ল'ব পাৰোঁ সেইখিনি আমাৰ ওপৰৰ পৰা এফিলিয়েশ্যন দিয়া হ'ল আমি ইয়াতে পৰীক্ষা লওঁ পৰীক্ষা আমাৰ ক্লাবেও হয় কেতিয়াবা আমি সমূহীয়াকৈও পৰীক্ষা লওঁ সেইটো আমাৰ যিজন ছাৰ আছে সেই ছাৰে সিদ্ধান্ত লৈ পৰীক্ষাটো কেনেধৰণে লোৱা হ'ব আমাৰ দাদা পৰীক্ষাটো আমি বেল্ট ছিষ্টেমত হয় ধৰক এনেকুৱা কথাটো 10Q 9Q 8Q 7Q 5Q 4Q তেনেকৈ আমাৰ 10ৰ পৰা 1Q লৈকে হয় Q বুলি কয় তাত ধৰক লাষ্টৰটো 1Q 1Q okay 1Q পিছত দাদা ব্লেক বেল্ট আচ্ছা ওকে 1Q পিছত দাদা ব্লেক বেল্ট এই বেল্টৰ সেই পৰীক্ষা অনুসৰি তেওঁলোকৰ বেল্টবোৰ বেলেগ বেলেগ কালাৰৰ হয় ধৰক হোৱাইট বেল্ট য়েল্লো বেল্ট অৰেঞ্জ বেল্ট একদম আৰম্ভণিতে তেওঁলোকৰ হোৱাইট বেল্টডাল লাগি আহে তাৰপাছত য়েল্লো বেল্টৰ পিছত আহে অৰেঞ্জৰ পিছত আহে গ্ৰীণৰ পিছত আহে ধৰক পাৰ্পলৰ পিছত তেনেকৈ তেওঁলোকৰ 10ৰ পৰা 1লৈকে তেওঁলোকৰ মানে হেৰি হয় লাষ্টৰটো হয় আপোনাৰ হেৰি ব্ৰাউন বেল্ট হয় ব্ৰাউন বেল্টৰ দুটা কেটেগৰী থাকে সেই কেটেগৰীকেইটা হোৱাৰ পাছত তেওঁলোক ব্লেকৰ কাৰণে ইলিজিবল হয় কিন্তু ইলিজিবল হ'লেও দাদা ব্লেক বেল্ট পৰীক্ষাটো বহুত এটা টান পৰীক্ষা মানে মাৰ্চেল আৰ্টৰ আটাইতকৈ টান পৰীক্ষাৰ ভিতৰত ব্লেক বেল্টটো ধৰা হয় আমি যদি কোনোবা এজন ষ্টুডেণ্টে ধৰক আজি ব্ৰাউনৰ কাৰণে হেৰি কৰিছে ব্ৰাউনটো তেওঁলোক ইলিজিবল হৈছে কিন্তু ব্লেকৰ কাৰণে তেওঁ ইলিজিবল নহ'ব পাৰে তেওঁলোকক আমি আকৌ এক্সট্ৰাকৈ প্ৰশিক্ষণ দিওঁ ব্লেকৰ কাৰণে তেওঁলোকক লাগিলে আমি ৰখাই দিওঁ অলপমান দিন ৰখাই পেলাই আমি তেওঁলোকক এক্সট্ৰাকৈ প্ৰশিক্ষণ দিওঁ যাতে তেওঁলোকে ব্লেক বেল্টটোত তাৰমানে বহুতখিনি দাদা দেখুৱাব লাগে ব্লেক বেল্টটোত ধৰক কিকে আপোনাৰ প্ৰায় 200-300 কিকেই দেখুৱাব লাগে কিকেই দেখুৱাব লাগে তাৰ উপৰি আমাৰ দাদা কেৰাটেত আচলতে 2-3টা ভাগত আমাৰ বিভক্ত হৈ থাকে কিহন প্ৰথমতো আহিলে ধৰক কিহন হাতৰ কিছুমান মুদ্ৰা দেখুওৱা হয় হাতৰ কিছুমান ষ্টান্স ভৰিৰ কিছুমান ষ্টান্স সেইটো কিহন তাৰ পাছত আহিলে দাদা কুমিটেটো কোৱা হয় ফাইট দুজন খেলুৱৈ যেতিয়া ফাইট কৰে সেইটোক আমি কুমিটে বুলি কওঁ তাৰ পাছত আহিলে দাদা 3 নম্বৰ আহিলে কাটা সেইটো তাৰমানে একে বেল্টৰ দুজন খেলুৱৈৰ মাজতে হয় অৰেঞ্জ ভাৰ্চেছ নে অৰেঞ্জ ভাৰ্চেছ তাতকৈ ওপৰৰ এইটো দাদা মই আপোনাক পৰীক্ষাৰ কথা কৈ আছোঁ আচ্ছা ওকে পৰীক্ষাত আমি তিনিটা মানে বেলেগ ভাগত আমি পৰীক্ষা লওঁ একেজন পৰীক্ষাৰ্থীয়ে ধৰক আপোনাক মই ব্ৰাউন বেল্টজনৰ কথাই কৈছোঁ ব্ৰাউন বেল্টজনে প্ৰথমতে 3টা কেটেগৰীত আমাক দিব লাগিব ধৰক কিহন দিব লাগিব বেলেগে আৰু কুমিতে দিব লাগিব বেলেগে কাটা দিব লাগিব বেলেগে প্ৰত্যেকটো পৰীক্ষাত কাটা কিন্তু বেলেগ 10Q কাৰণে কাটা বেলেগ ধৰক 9Q কাৰণে কাটা বেলেগ মানে কি হয় কাটা মেইন কথা এতিয়া কাটা কি বস্তু কাটাটো হৈছে দাদা আগৰ দিনত কি হয় যুদ্ধৰ কিছুমান কৌশল আছিলে তেওঁলোকে যুদ্ধ কেনেকৈ কৰিব তেওঁলোকৰ যুদ্ধ কৰাত তেওঁলোকে কিছুমান ব্লক কেনেকৈ কৰিব আপুনি যেনিবা মোক এটেক কৰিলে আপুনি যেনিবা মোক সেই এটেক কৰাৰ সময়ত মই কেনেকৈ ব্লক কৰি নিজক ৰক্ষা কৰিম সেই যুদ্ধৰ কিছুমান কৌশল আৰু ফাইটৰ কিছুমান কৌশল একেলগে লগাই কাটাটো কৰা হৈছে সেইখিনি আপোনাক দেখুৱাম মই যে কাটাৰো ভাগ থাকে হাই লেভেল কাটা ল' লেভেল কাটা তেনেকুৱাও আছে মই আপোনাক দেখুৱাম যে কাটাটো কি বস্তু আৰু কিহনটো কি বস্তু এইকেইটা মই দেখুৱাম কিন্তু কাটাটো দাদা বহুত ইণ্টাৰেষ্টিং বস্তু বহুত টান বস্তু এটা কাটা দাদা হাই লেভেল কাটাত এটা আপোনাৰ মিনিমাম 50টাৰ ওপৰৰ মুদ্ৰাৰ পৰা আৰম্ভহে হয় 50টাৰ ওপৰৰ মুদ্ৰাৰ পৰা আৰম্ভহে হয় ল' লেভেল কাটাবিলাকত ধৰক 22টা 30টা 35টা তেনেকুৱা মুদ্ৰা থাকে কিন্তু হাই লেভেল কাটাবিলাকত দাদা 50টাৰ ওপৰত আৰম্ভহে হয় মুদ্ৰাবিলাক সেই 3টা বস্তু সংযোজন লগাই আমি পৰীক্ষা লওঁ কিহন
কুমিতে আৰু কাটা সেই তিনিটা বস্তু সংযোজন কৰি আমি এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে আৰু কুমিতে দাদা খেলটো কমপ্লিটলি বেলেগ খেলতো আকৌ দাদা কুমিতেৰ ফাইটৰ বেলেগ ধৰণে হয় কাটাৰ আকৌ খেল বেলেগ ধৰণে হয় অ'কে এজন খেলুৱৈয়ে ধৰক কুমিতে কৰিলে কুমিতেৰ সময়ত কুমিতে মানে ফাইট কৰিলে কাটাৰ সময়ত আকৌ বেলেগকৈ কাটা কৰিলে অ'কে তাৰ কাৰণে জাজ আৰু ৰেফাৰী সেইটো বেলেগ হয় বেলেগ ৰেফাৰী কাটা কৰাজনে ধৰক কাটাৰ সময়ত তেওঁলোকে কাটা চালে কুমিতেৰ সময়ত ফাইট কৰাৰ সময়ত তেওঁলোকে ফাইটটো চালে তেওঁলোকে সেই দুটা বেলেগ হেৰি কেটেগৰীত হয় গতিকে সেই বস্তুখিনি দাদা বহুত ইণ্টাৰেষ্টিং আপোনাক মই এদিন আমাৰ খেললৈ নিমন্ত্ৰণ জনাইছোঁ আপুনি এদিন আহিব আমাৰ খেল বহুত ভাল লাগে বহুতো ইণ্টাৰেষ্টিং হয় আমাৰ খেল আপুনি যেতিয়া এজন মানে ভাল কাটা কৰা ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 100-150টা ষ্টেপ দেখুৱায় নিজৰ পাৱাৰ নিজৰ কৌশল নিজৰ মানে মুদ্ৰা এইখিনি যেতিয়া প্ৰকাশ কৰে সেইখিনি সঁচাকৈ দাদা চাবলগীয়া তাৰমানে সেইখিনি তেওঁলোকে সেইখিনিৰ কাৰণে বহুত কষ্ট কৰিব লগা হয় এইখিনিতে মই এটা কথা সোধো দেই যিহেতু যদিও প্ৰতিযোগিতা তথাপিও কিন্তু এটা ফাইট যদিও প্ৰতিযোগিতা ই এটা ফাইট হয় আৰু যেতিয়া ফাইট বুলি আমি কওঁ ফাইট বুলি কোৱাৰ লগে লগে বিভিন্ন কথা আহি পৰে মানে মানুহ এজনৰ মগজুৱে কেনেকুৱা ধৰণৰ চিন্তা কৰিছে বা কেনেধৰণৰ ক্ৰিয়া কৰিছে যেতিয়া এওঁলোকৰ নিচিনা একেবাৰে সৰু ল'ৰা ছোৱালী দুটাৰ মাজত ফাইট এটা হয় বা যুঁজ এখন হৈছে এই যোনটো আমি কওঁ যে ফাইট বুলি ক'লেও যেতিয়া এটা প্ৰতিযোগিতাত যায় অনুশাসন আৰু সহনশীলতা দুটা খুবেই আচলতে দৰকাৰী বস্তু মই যেতিয়া সৰু ল'ৰা ছোৱালী দুটাই ফাইট কৰিছে কিছুমান কেতিয়াবা এনেকুৱাও মুহূৰ্ত আহে যে খেলৰ যিখিনি নিয়ম আছে সেইখিনি নামানি পেলাই হয়তো কোনোবাই কাৰোবাক ঘোচা এটা মাৰি দিলে ভুকু এটা মাৰি দিলে যেতিয়া এজন ছাত্ৰ বা এজনী ছাত্ৰী প্ৰশিক্ষণ লয় কাৰাটেৰ এই বস্তুখিনিৰ ওপৰত গুৰুত্ব দিয়া হয়নে নহয় ডিচিপ্লিন আৰু সহনশীলতা দাদা কাৰাটেটো সেইটো কাৰণে কাৰাটেটো মানে মাৰ্চেল আৰ্টৰ ওৱান অফ দ্য ইম্পৰ্টেণ্ট তাৰমানে মাৰ্চেল আৰ্ট কাৰাটেটো দেই এই হয় আমাৰ 18 বছৰ তলৰ আমাৰ যিখিনি শিশু থাকে সেই শিশুখিনিক আমাক টাচ কৰিব নোৱাৰে তেওঁলোকে কণ্টেক্ট কৰিব নোৱাৰে তেওঁলোকে ধৰক আপুনি পাঞ্চ এটা মুখত আমাৰ কিয় ফেচ পাঞ্চটো মুখত মাৰি দিয়াৰ লগে লগে সেইটো আপুনি 1 পইণ্ট পায় কিন্তু ইমানৰ পৰা ঘূৰাই অনাৰ লগে লগে তেওঁ 1 পইণ্ট পাব টাচ কৰিব নোৱাৰে এইটো আমোদজনক বহুত ভাল লাগে দাদা সেইটো কাৰণে আপোনাক আমি খেলৰ সময়ত আমি নিমন্ত্ৰণ জনাইছোঁ আপুনি আহিব এবাৰ আমাৰ ভিডিঅ' ল'বৰ বাবে আৰু দাদা যেতিয়া 18 বছৰ ওপৰৰখিনি যেতিয়া আমাৰ খেল হয় তেতিয়াও দাদা আমি ধামকৈ মাৰি মোক পেলাই দিব নোৱাৰে কিন্তু পেলাই দিব চেমি কণ্টেক্ট দাদা চেমি কণ্টেক্ট এনেকৈ চুলে লৈ আহিলে তাত আপুনি ধৰক এনেকৈ চুলে লৈ আহিলে 1 পইণ্ট পাব মানে গাৰ গোটেই জোৰটো নাই দাদা সেইটোতো আমাৰ ফুল কণ্টেক্ট নহয় দাদা কাৰাটেটো আমাৰ ফুল কণ্টেক্ট নহয় সেইটো কাৰণে কাৰাটেত তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বেছি কাৰাটেত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বেছি তাৰমানে ইমান এনেকুৱা আমাৰ বস্তুটো এনেকুৱা কাৰাটে বস্তুটো এনেকুৱা দাদা আপোনাৰ ছাপ'জ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে কাৰাটে খেলিবলৈ গ'ল কিন্তু আঘাত হৈ ঘৰলৈ আহিব নালাগে সুস্থ অৱস্থাত ঘৰলৈ আহিব লাগে আমাৰ মটিভটো সেইটো কাৰাটেটো মটিভটো সেইটো যেনেকৈ গৈছে তেওঁ ঘৰৰ পৰা তেনেকৈ তেওঁ ঘৰলৈ ঘূৰি আহিব লাগে সেইটো আমাৰ মটিভ আঘাত কৰাটো আমাৰ কোনো মটিভেই নহয় সেইটো কাৰণে কাৰাটে খেলটো দাদা মাৰ্চেল আৰ্টটো বহুত জনপ্ৰিয় আমাৰ কোনো আঘাত নাই তাত আঘাত পাব নোৱাৰে এনেকুৱা নহয় যে মাৰি দিলে তাত এটা ভাগি গ'ল ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট ল'বলগীয়া সেই বস্তুখিনি দাদা কিন্তু বহুত অভিভাৱকৰ আমাক প্ৰশ্ন কৰে অভিভাৱকসকলে আমাৰ ওচৰত যেতিয়া আঘাতপ্ৰাপ্ত হৈ আহিলে যেতিয়া নতুন এডমিশ্যন ল'বলৈ আমাৰ ওচৰলৈ আহে প্ৰথম মানে সোধে আমাক অভিভাৱকসকলে যে হেৰি জোৰকৈ মাৰি দিব নেকি বাৰু মোৰ ল'ৰাটোৱে ছোৱালীজনীয়ে দুখ পাব নেকি বাৰু তেতিয়া আমি তেখেতসকলক বুজাওঁ যে চব আমাৰ কাৰাটেটো তেনেকুৱা ফুল কণ্টেক্ট নহয় ফুল কণ্টেক্ট হ'লেহে তেওঁ দুখ পাই আহিব আমাৰ ছেমি কণ্টেক্ট আৰু আমাৰ যোনখিনি সৰু ল'ৰা ছোৱালী তেওঁলোকে আমাৰ কণ্টেক্টেই নাই আৰু এটা মোৰ ভুল ধাৰণাও থাকিব পাৰে দেই মই যেতিয়া সৰু আছিলোঁ যেতিয়া মই কেতিয়াও কাৰণ শিকা নাই কাৰাটে আমি তেতিয়া দেখিছিলোঁ বা স্কুলতো আহি আমাৰ যিবোৰ সমনীয়া আছিলে তেওঁলোকে কয় যে মাৰ্চিয়েল আৰ্টছ বিশেষকৈ কেৰাটে তেওঁ নাকটো ভাঙি দিয়ে সেইটো কথাটো কিমান দূৰ সত্য নাই দাদা আগতে আছিলে দাদা আগতে ফুল কণ্টেক্ট আছিলে কিন্তু আজিকালি দাদা যিটো স্পৰ্টছ হৈ গ'ল কমপ্লিটলি স্পৰ্টছ আজিকালি এইটো স্পৰ্টছলৈ কনভাৰ্ট হৈ গ'ল বস্তুটো এই স্পৰ্টছত আপুনি স্পৰ্টছ খেলিবলৈহে গৈছে আপুনি আঘাত পাই হাত এটা বা ভৰি এটা ভাঙি আহিবলৈতো আপুনি যোৱা নাই গতিকে সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মানে কি হৈছে আমাৰ ফুল কণ্টেক্ট নহয়
Okay. আমাৰ জাষ্ট ছেমি কণ্টেক্ট আপুনি জাষ্ট লগালে আৰু অকণমান আনিলে সৰুখিনিতো টাচেই নাই আপুনি ওচৰৰ পৰা কিকটো ইমানৰ পৰা লৈ আহিলে লৈ অহাৰ লগে লগে আপুনি 2 পইণ্ট বা 3 পইণ্ট পাব য'ত য'ত যেনেকৈ পইণ্ট দিব লাগে ৰেফাৰীয়ে তেনেকৈ পইণ্ট দিয়ে আমাক সেইটো বহুত জানিবলগীয়া কথা কিন্তু দাদা এইটো ঠিকেই আমাৰ কাৰাটেটোত সেই বস্তুটো বহুত জানিবলগীয়া কথা যে আমাৰ কোনো তেনেকুৱা ফুল কণ্টেক্ট নহয় আমাৰ আৰু ধৰি লোৱা যিবিলাক অন্য মাৰ্চিয়েল আৰ্টছ আছে টাইকাণ্ডো আছে দাদা আৰু অন্য বিভিন্ন ধৰণৰ তেনেকুৱা খেল আছে সেইবিলাকৰ তুলনাত কাৰাটে মানে পাৰ্থক্যবোৰ কি কি পাৰ্থক্য দাদা আপোনাক মই যেতিয়া যোনখিনি কথা ক'লোঁ তাৰ কিন্তু বহুতখিনি পাৰ্থক্য আহে কণ্টেক্ট ছেমি কণ্টেক্ট এইখিনি কথা যে ক'লোঁ তাৰ বহুতখিনি পাৰ্থক্য আহে তাত বহুতবিলাক মানে মাৰ্চেল আৰ্টত দেখিছোঁ খেলবিলাকত ফুল কণ্টেক্ট সেইখিনি অলপ ৰিস্কি হয় দাদা ফুল কণ্টেক্টটো হ'লে বৰ ৰিস্কি হয় সেইখিনি প্ৰথম কথা সেইখিনি বহুত মানে গুৰুত্বপূৰ্ণ কথা ছাত্ৰ ছাত্ৰীসকলে খেলিবলৈ গৈ তাতে দুখ পাই আহিব নালাগে সেইখিনি বহুত গুৰুত্বপূৰ্ণ কথা আৰু দাদা আমাৰ কাৰাটেত মানে কিক বহুত সেইটো বহুত ইণ্টাৰেষ্টিং কিক বহুত মাৰিব লাগে বেলেগ বেলেগ ভেৰিয়াছ টাইপছ অফ কিক আছে হা বেলেগ বেলেগ টাইপৰ কিক আছে সেইখিনি বস্তু আমি শিকিবলগীয়া বহুত থাকে তাৰমানে ইণ্টাৰেষ্টিং থাকে বস্তুটো আমাৰ চিলেবাছখনত কিক বহুত থাকে আৰু কাটাও তেনেকৈ আমাৰ বেলেগ বেলেগ মুদ্ৰা বহুত থাকে যিখিনি মানে বহুত জৰুৰী ছাত্ৰ ছাত্ৰী এজনৰ কাৰণে আৰু আজি এইখিনিতে দাদা মই আপোনাক দুটামান কথা যোগ কৰিব বিচাৰিছোঁ আজিৰ যুগটো কি হ'ল দাদা অপৰাধ বিৰাট বাঢ়ি গৈছে আজিৰ দিনত অপৰাধ বিৰাট বাঢ়ি গৈছে সেই অপৰাধ আজিকালি আমাৰ ছাত্ৰ ছাত্ৰীসকলক মেইনলি কণ ছাত্ৰ ছাত্ৰীসকলক এই বস্তুটোৰ ওপৰত কিন্তু মানে ছেল্ফ ডিফেন্স আত্মৰক্ষাৰ কৌশল বা এই বস্তুখিনিৰ ওপৰত কিন্তু অভিভাৱকে গুৰুত্ব দিয়াটো আজিৰ দিনত বহুত জৰুৰী হৈ পৰিছে কিয় দাদা আজিকালি আপুনি আমাৰ নিজৰ গৃহ জিলাখনকে চাওক যোৰহাটত আজিকালি অপৰাধ বহুত বাঢ়ি গৈছে আজি কিছুদিনৰ পৰাতো প্ৰায় প্ৰতিদিনেই হৈছে কি হৈছে বহুত মহিলাৰ সন্ধিয়া হ'লে আপুনি চেইনডাল কাহিনীয়ে কাৰোবাক মহিলা কোনোবা ছোৱালী এজনীক ধৰক টাচ কৰি থৈ গুচি গ'ল বেয়াকৈ কৰি থৈ গুচি গ'ল খুন্দা মাৰি থৈ গুচি গ'ল এইখিনি সময়ত তেওঁলোকে কি কৰিব এটলিষ্ট তেওঁলোকে কোনোবাই তেওঁলোকক হেঁচা এটা মাৰি ধৰিলে তেওঁলোকে নিজে অন্ততঃ প্ৰটেক্টিভ হৈ সেইখিনিৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিব পৰাটো কিন্তু বহুত ডাঙৰ কথা দাদা আজিৰ যুগটো আজিকালি অপৰাধ জগতখনৰ পৰা ওলাই আহিবৰ কাৰণে এইখিনি কৌশল জনাটো কিন্তু বহুত জৰুৰী আৰু মেইনলি কি হয় দাদা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ আমাৰ ছাত্ৰীসকলৰ কথা কৈছোঁ দেই ছাত্ৰীসকলে কি হয় মানে আমাৰ পঢ়াত বহুত মানে তেওঁলোক চোকা থাকে পঢ়াত বহুত ব্ৰিলিয়েণ্ট কিন্তু শাৰীৰিকভাৱে তেওঁলোক মানে অলপ নিজকে অনুশীলন নকৰাৰ কাৰণে বহুত দুৰ্বল যেন দেখা যায় তাৰ ফলত কি হয় আজি আপোনাৰ ছোৱালীজনী বা মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো আজি যেতিয়া আমি বাহিৰত পঢ়িবলৈ যোৱাৰ কথাটোকে কৈছোঁ মই পঢ়িবলৈ যাই ট্ৰেইনত যাব লগা হয় বা প্লেইনত যাব লগা হয় তেতিয়া কি হয় মানে আমি ভালকৈ ৰাতি টোপনি নাযাওঁ যে কোনোবা ছোৱালীজনী মোৰ বিপদ হৈছে নেকি ট্ৰেইনত কোনোবাই কিবা বেয়া ব্যৱহাৰ কৰিছে নেকি বা ক'ৰবালৈ তেওঁলোকক অপহৰণ কৰি লৈ গৈছে নেকি সাধাৰণতে হৈ থাকে আমাৰ এই পৃথিৱীখনত বৰ্তমান অপৰাধৰ এই পৃথিৱীখনত গতিকে সেই সময়ত কিন্তু ছোৱালী বা ল'ৰাটোৱে নিজক কেনেকৈ প্ৰটেক্ট কৰিব কেনেকৈ নিজক সাহসিকতাৰ প্ৰটেক্ট কৰি সেই পৰ্যায়টোৰ পৰা ওলাই আহিব সেই কথাটোক সেই বস্তুখিনি গুৰুত্ব দি আমাৰ অভিভাৱকসকলে কিন্তু মই তেওঁলোকক অনুৰোধ জনাইছোঁ আপোনাৰ জৰিয়তে এই বস্তুখিনিৰ ওপৰত গুৰুত্ব দি তেওঁলোকক শাৰীৰিক ব্যায়াম বা শাৰীৰিক চৰ্চা বা ছেল্ফ ডিফেন্স এই বস্তুটোৰ ওপৰত তেওঁলোকে অকণমান হ'লেও ভাবি চাই ছাত্ৰ ছাত্ৰীসকলক অন্তৰ্ভুক্ত কৰাটো কিন্তু বহুত জৰুৰী হৈ পৰিছে যিহেতু এই বৰ্তমান সময়টো বৰ ভালে চলি থকা নাই আমাৰ অপৰাধ জগতখনত সেই বস্তুখিনি কিন্তু মানে তেওঁলোকে গুৰুত্ব দিয়াটো বহুত জৰুৰী হৈ পৰিছে আৰু দাদা কণ ছাত্ৰ ছাত্ৰীসকলক মই ভাবোঁ দেই সৰুৰে পৰাই তেওঁলোকক এটা মানে শাৰীৰিক বিকাশৰ কাৰণে যিকোনো এটা সমৰ কলাই হওক বা আজি য়োগাই হওক এই বস্তুটোৰ লগত জড়িত হোৱাটো কিন্তু বহুত জৰুৰী হৈ পৰিছে বৰ্তমান সময়ত তেওঁলোকে সৰুৰে পৰা এইটোৰ ওপৰত চৰ্চা থাকিলেহে তেওঁলোকে আগলৈ চৰ্চাটো তেওঁলোকৰ থাকি যাব বা ধৰক তেওঁলোকে পিছলৈ গৈ বেলেগক শিকাব পাৰিব আৰু বহুত দৰকাৰী বিষয় হৈ পৰিছে আৰু আজিৰ যুগত দাদা স্পৰ্টছ বস্তুটো বহুত জৰুৰী বহুত জৰুৰী বিশেষকৈ শৰীৰটো আমাৰ ভালে ৰাখিবৰ কাৰণে শৰীৰটো ভালে ৰখাটো মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হওক বা ডাঙৰসকলৰ কাৰণে হওক বহুত জৰুৰী সেইখিনি কথা মই আপোনাক অলৰেডি অৱগত কৰিছোঁ সেই কথাটো মানে লগত সংগতি ৰাখি এই শৰীৰটো ভালে ৰাখিবৰ কাৰণে কিন্তু এইখিনি বস্তু কৰাটো বহুত জৰুৰী খেলটো দাদা আমি যেতিয়া কিবা এটা বিষয়ত অন্তৰ্ভুক্ত হ'ম আজি আমি জিমেই কৰিছোঁ যেনিবা য়োগাই কৰিছোঁ আমি য়োগা প্ৰফেচনেলি কৰিবলৈ হ'লেও প্ৰথমতে শিকিব লাগিব ন শিকাৰ পিছতহে আমি প্ৰফেচনেলি কৰিব পাৰিম এই শিকাৰ মানসিকতাটো হ'ব লাগে প্ৰথম মানসিকতাটো হ'ব লাগে যে আমাৰ শৰীৰটো ভালে থাকক
আজি কাৰাটেই হওক সমৰ কলাই হওক আমি প্ৰথম আমাৰ কিন্তু এটা মটিভটো হ'ব লাগে আমাৰ শৰীৰটো আমি কেনেদৰে ভালকৈ ৰাখিব পাৰোঁ সেইটোহে আমাৰ মানে মটিভ হ'ব লাগে যেতিয়া আমি সেইটো বস্তুৰ লগত জড়িত হ'ম লাহে লাহে যেতিয়া দাদা আমাৰ ইণ্টাৰেষ্ট বাঢ়ি যাব তাৰপাছত আমি সেই বস্তুটো খেললৈ কনভাৰ্ট কৰি দিব লাগে তাৰপাছত আমি খেলিবলৈ যাম কিন্তু আমাৰ শৰীৰটো মেইন দাদা দেই প্ৰথম চিন্তা কিন্তু আমি কিমান কেনেকৈ সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ এতিয়া ধৰি লোৱা মই তোমাক ব্যক্তিগতভাৱে আজি বহু বছৰৰ পৰা জানো এই কেৰাটেৰ লগতে তুমি ধৰি লোৱা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ গৈছোঁ কেতিয়াবা প্ৰতিযোগিতাৰ ক্ষেত্ৰতে হওক বা ল'ৰা ছোৱালীৰ লগত সংগত কৰি পেলাই যোৱাই হওক কোচ হিচাপে হওক সেই বিষয়ে অকণমান কোৱাচোন ক'ত গৈছা দাদা মই পুনেলৈ গৈছোঁ তাৰপাছত পুনেত প্ৰথমতে লাষ্ট মই 2019 চনত গৈ আহিলোঁ পুনেত আমাৰ ক'ভিডৰ আগে তাৰ সেই সময়ত কাৰো হেৰি হৈছিলে কা আন্দোলনৰো হৈছিলে সেই সময়তো আমি গুৱাহাটীত আহি অলপ বিপদতে পৰিছিলোঁ সেই ক'ভিডৰ আপোনাৰ সেই পুনেৰ আপোনাক এটা এক্সপিৰিয়েঞ্চ কৰিছোঁ দেই তাত তাৰমানে কি হ'ল আমি ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছিলোঁ পুনেত ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছিলোঁ মই কোচ হিচাপে গৈছিলোঁ তাত আমাৰ অসমৰ দলটো প্ৰথম হ'ল অসমৰ দলটো আমাৰ প্ৰথম হ'ল আমাৰ গ'ল্ড মেডেল মানে অসমৰ যোৰহাটৰ লগতে বেলেগ জিলাৰ গৈছিলে আমাৰ সেই বেলেগ জিলাৰ পৰা গৈছিলে আমাৰ অসমৰ প্ৰথম হ'ল অসমৰ দলটো প্ৰথম হ'ল এটা মানে সেই সময়ত আপোনাৰ বুজাব নোৱাৰো অনুভূতিটোৰ কথা হা আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে যেতিয়া প্ৰাইজ লৈছে তেতিয়া জয় অসম চিঞৰিছে জয় অসম সেইটো মানে আজি মোৰ মনত পৰিলে মানে মোৰ মনটো ভাল লাগি যায় সেই বস্তুটো মানুহে তেতিয়া বেলেগ ষ্টেটৰ পৰা আহিছে ৰাজ্যৰ পৰা আহিছে প্ৰশিক্ষকসকলে সুধিছে ये জয় অসম কিয় হতা হে সুধিছে মই মই তেওঁলোকক বুজাইছোঁ জয় অসম কি বস্তু এইটো আমাৰ মাক আমি স্মৰণ কৰিছোঁ য'ত আমি থাকোঁ আমাৰ যোনখন মাটি য'ত আমি জন্ম হৈছোঁ সেই মাটিকণক আমি স্মৰণ কৰিছোঁ জয় অসম জয় গান গাইছোঁ মানে সেই মুহূৰ্তটো আপোনাক বুজাব নোৱাৰোঁ পুনেত তাৰমানে সেইটো মোৰ ডাঙৰ এক্সপিৰিয়েঞ্চ তাৰমানে লাষ্ট সেইটো মানে তেওঁলোকে চবেই আহি যেতিয়া সুধিছে জয় অসমটো আমাৰ চাইছে কি বস্তু সেই বস্তুটো মানে মই আজি মোৰ গাৰ নোম কি উঠিছে বহুত ইণ্টাৰেষ্টিং কথা সেই বস্তুটো দেই আপুনি সেই বস্তুটো ৰিপ্ৰেজেণ্ট কৰিবলৈ যাওঁতে বেলেগ ষ্টেট গেমতো মই গৈছোঁ ষ্টেট গেমত যাওঁতে কি হয় আমাৰ যেতিয়া আমাৰ ষ্টেট গেম আকৌ কি হয় আমাৰ ষ্টেটৰ ভিতৰতে হয় তেতিয়া আমাৰ যোৰহাট জিলাখন যেতিয়া জিকে তেতিয়া আমাৰ আকৌ বেছি ভাল লাগে যোৰহাট জিলাখন আমাৰ যেতিয়া জিকি আহে তেতিয়া আমি একদম বেলেগ আনন্দিত হৈ আহোঁ তেনেকৈও আমি ছাত্ৰ ছাত্ৰীসকলে আমাৰ বহুতখিনি ভাল ফল দেখুৱায় আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে গ'ল্ড ধৰক চিলভাৰ ব্ৰঞ্জ গোটেইখিনি মেডেলেই পাই আহিছে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তেনেকৈ আমাৰ যোৰহাটৰ কিন্তু দাদা ছাত্ৰ ছাত্ৰীসকল কাৰাটেৰ ক্ষেত্ৰখন আজিকালি বহুত আগবাঢ়ি গৈছে আৰু বহুতে কিন্তু এই যিখিনিয়ে আজি চৰকাৰী নতুনকৈ যিখিনি চাকৰি পাইছে আমাৰ কাৰাটেৰ লগত জড়িত বা কাৰাটেৰ চাৰ্টিফিকেটসমূহ তেওঁলোকে প্ৰডিউচ কৰি তেওঁলোকৰ চাকৰি পোৱাটো কিন্তু বহুত সহায় হৈছে লাষ্ট আমাৰ পুলিচত দাদা বহুত চাকৰি পাইছে অসম পুলিচত আমাৰ যিখিনি ৰিক্ৰুইটমেণ্ট হ'ল সেই ৰিক্ৰুইটমেণ্টত কিন্তু আমাৰ কাৰাটে কৰা বহুত কেইজন প্ৰশিক্ষক বহুত কেইজন ছাত্ৰ ছাত্ৰীয়ে কিন্তু লাষ্ট তাৰমানে এপইণ্টমেণ্ট পাইছে তেওঁলোকৰ এই স্পৰ্টছ লাইনতো তেওঁলোক জড়িত কাৰণে সেইটো আটাইতকৈ আমাৰ কাৰণে ভাল খবৰ সেইটো এটা সুন্দৰ দিশ মানে এডন বুলি ক'ব পাৰি সুস্বাস্থ্যৰো অধিকাৰী হ'ল লগতে কাইলৈ চৰকাৰৰ চাকৰি এটাৰ ক্ষেত্ৰত চাকৰি এটা পাওঁতেও যথেষ্ট সহজ হৈ পৰিলে দাদা আৰু এটা আপোনাক কথা ক'বলগীয়া আছে সেইটো আমাৰ ব্যক্তিগত দেই আমাৰ এইটো আমি ক্লাব বুলি কওঁ কাৰাটে য'ত আমাৰ প্ৰেক্টিচ কৰাটো ক্লাব আৰু এনে আমাৰ জাপানীজ ভাষাত ডোজো বুলি কয় ডোজো দেই আমাৰ অনুষ্ঠানটোৰ নাম হৈছে কায়স্ত্ৰ এই বিষয়ে দুটামান কথা আপোনাক অৱগত কৰিবলৈ কায়স্ত্ৰ এই বিষয়ে আপোনাক দুটামান কথা অৱগত কৈছোঁ মই সেই কথাটোলৈ আহিছোঁ কায়স্ত্ৰ মানে হৈছে আমাৰ এটা ব্ৰেণ্ড তাৰমানে সেই ব্ৰেণ্ডটোনো কি আপোনাক মই এইখিনিতে দুষাৰ ক'বলৈ মই মানে আগবাঢ়িছোঁ কায়স্ত্ৰটো আমাৰ বেলেগ জিলাত আছে আমাৰ আজি আপুনি য'ত এইখিনি থিয় হৈ আছে এইটো হৈছে আমাৰ শাখা আমাৰ ধৰক তেনেকুৱা শাখা মাজুলীত আছে চৰাইদেউত আছে শিৱসাগৰত আছে ডিব্ৰুগড়ত আছে আৰু ধৰক আমাৰ আৰু কোন ডিষ্ট্ৰিক্টত এনেকৈ বেলেগ ডিষ্ট্ৰিক্টত আমাৰ হেৰি আছে কিন্তু কায়স্ত্ৰৰ মানে অৰ্থটো সেইটো আপুনি মানে যিহেতু সুধিছে কাৰণে মই এইটো কথা ক'বলৈ বিচাৰিছোঁ কায়স্থ অৰ্থটো হৈছে কায়া মানে হৈছে আমাৰ শৰীৰটো কায়া মানে হৈছে আমাৰ শৰীৰটো আৰু অস্ত্ৰ মানে হৈছে ৱেপন আপুনি এইটো জানে আমাৰ শৰীৰটো কিন্তু দাদা আমাৰ অস্ত্ৰ হ'ব পাৰে সেইটো আমি নিজক ৰক্ষা কৰিবলৈ হওক বা বেলেগক সহায় কৰিবলৈ হওক যিকোনো ক্ষেত্ৰতে হওক লাগিলে
আমাৰ শৰীৰটো আমাৰ এটা ডাঙৰ অস্ত্ৰ হ'ব পাৰে সেইটো কাৰণে আমাৰ অনুষ্ঠানটোৰ নাম আমি কায়স্ত্ৰ ৰাখিছোঁ আৰু আমি নিজৰ মাজতে আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট খেল পাতোঁ ইণ্টাৰ ক্লাব আমি খেল পাতোঁ আমাৰ বেছিভাগ খেল বাহিৰতো বেলেগ বেলেগ মানে জিলাতো হয় আপোনাক আমি নেক্সট খেল হ'লে আমি আমন্ত্ৰণ জনাম আপুনি আহিব আপুনি ভাল পাব বুলি আশা কৰিছোঁ খেলবিলাকত আমাৰ বহুত ভাল লাগে আমাৰ কণ শিশুৰ পৰা আমাৰ ডাঙৰলৈকে ছিনিয়ৰলৈকে আমাৰ পাৰ্টিচিপেট কৰে আৰু সেই খেলখিনি তেওঁলোকে যেতিয়া মেডেল পায় সঁচাকৈ বহুত আমাৰ মানে ভাল লাগে সেই বস্তুখিনি আৰু সেই বস্তুখিনি আপুনিও আহিব আপোনাৰো ভাল লাগিব আৰু আপোনাক মই নেক্সট যেতিয়া আমাৰ খেল হ'ব তাত আমি আমন্ত্ৰণ জনাম আপুনি আজি যেনেকৈ বহুমূলীয়া সময়ৰ পৰা অকণমান সময় আমাক দিবলৈ আহিছে তেনেকৈ ভৱিষ্যতো আমি আহিব বুলি আশা কৰিছোঁ নিশ্চয় যাম এতিয়া অকণমান এওঁলোকে বহুত দেৰিৰ পৰা কৰি আছে মই ভাবোঁ অকণমান তেওঁলোককো এটা বিৰাম বুলি যিটো কওঁ সকলো ঘামি গৈছে আচলতে অকণমান বিৰাম ল'ব পাৰে তেওঁলোকে সঞ্জয় মই এইখিনিতে অনুৰোধ কৰিম যিসকল মানুহে কেৰেটেৰ কোনো প্ৰশিক্ষণ লোৱা নাই বা একোৱেই নাজানে যেনেকৈ আমি অলপ দেৰি আগতে তুমি ক'লা যে অপৰাধৰ কথাটো উল্লেখ কৰিলা যদি কাইলৈ এজনী ছোৱালী বোৱাৰী বা এটা সৰু ল'ৰাই বা একেবাৰে সৰু নহয় আৰু আমি ৰাস্তাত অকলশৰে গৈছোঁ কোনোবাই আমাক আক্ৰমণ কৰিলে সেই যিখিনি একদম বেছিক যি একো শিকা নাই অকণমান যদি আমাৰ দৰ্শকক তুমি দেখুৱাই দিয়া যে আত্মৰক্ষা বা আত্মসুৰক্ষাৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে দাদা সেইটো বহুত ইণ্টাৰেষ্টিং কথা নৰ্মেল আপুনি কিবা এটা ইনষ্টেণ্ট বিপদত পৰিছে আপুনি আত্মৰক্ষা কৌশল কেনেদৰে ইউজ কৰিব এনেই আপোনাক মই এটা কথা অৱগত কৰি থওঁ আপুনি যদি নিজক বচাবলৈ হয় ইনষ্টেণ্টলি আপুনি প্ৰথমতে আপুনি যাক আক্ৰমণ কৰিব বিচাৰিছে তেওঁ আপুনি প্ৰাইভেট পাৰ্টত আক্ৰমণ কৰিব লাগিব এটেক কৰিব লাগিব আৰু যেতিয়া আপুনি তেওঁ প্ৰাইভেট পাৰ্টত এটেক কৰিব এটা ইমান প্ৰেছাৰত মাৰিব লাগিব যাতে তেওঁ আৰু ছেকেণ্ড টাইম আপোনাক আক্ৰমণ কৰিব নোৱাৰে আৰু দাদা চেল্ফ ডিফেন্স বস্তুটো এনেকুৱা হয় মানে মিলি ছেকেণ্ডত মাৰিব লাগিব আৰু আপুনি শেষত ভাবিলে নহ'ব মৰাজনক যে এওঁ মৰিলে কি হ'ব একচুৱেলি আপোনাৰ মটিভটো হ'ব লাগিব তেওঁক মাৰি পেলোৱা তেওঁ একেবাৰে শেষ কৰি পেলোৱা কাৰণ তেওঁ যদি আপুনি শেষ কৰি নোহোৱাকৈ যদি তেওঁক মাৰে নহয় তেওঁ উঠি পেলাই আপোনাক এটেক কৰিব তেতিয়া কিন্তু আপুনি বাচি যাব নোৱাৰিব গতিকে সেই বস্তুটো আমি সদায় ধ্যান ৰাখিব লাগে যাতে আমি তেওঁক মানে যেতিয়া এটেক কৰিম এটা মানে পাৱাৰত এটেক কৰিম পাৱাৰত দিম প্ৰাইভেট পাৰ্টত এটেক কৰিম আৰু তেওঁ আৰু ছেকেণ্ড টাইম উঠিব নোৱাৰে সেইটোকে যদি অকণমান তুমি দেখুৱাম দাদা এইটো কিন্তু এই কথাখিনি বহুত জৰুৰী আৰু দুটামান কথা দাদা এইখিনিতে মই এড কৰিব বিচাৰিছোঁ ছাপ'জ এগৰাকী মানে মহিলা বা এজনী ছোৱালী যেতিয়া ধৰক তেওঁ মানে চুনচান এটুকুৰা জেগাত যাবলগীয়া হ'ল ধৰক তেওঁ যাব লাগিবই তেওঁৰ সেই জেগাটোলৈ গন্তব্যস্থানত তেওঁ গৈ পোৱাটো বহুত জৰুৰী যেতিয়া চুনচান জেগাটুকুৰালৈ তেওঁ যায় সেই সময়ত কিন্তু তেওঁৰ প্ৰেজেঞ্চ অফ মাইণ্ডটোত কিন্তু তেওঁ মানে তেওঁ সাজু হৈয়ে যাব লাগিব যে আকস্মিক তেওঁ বিপদ আহিব পাৰে কোনোবাই তেওঁক ইনষ্টেণ্টলি এটেক কৰিব পাৰে সেই বস্তুটো কিন্তু তেওঁ ধ্যান ৰাখিব লাগে এই বস্তুটো কিন্তু জনাটো বহুত জৰুৰী এই বস্তুখিনি ধ্যান ৰখাটো বহুত জৰুৰী যে তেওঁ কেতিয়া তেওঁ মানে আক্ৰমণ কৰিব একো ঠিক নাই তেওঁ নিজকে সেইটো সময়ৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব যে কোনোবাই আক্ৰমণ কৰিলে মই পটককৈ কেনেকৈ পলাম সেই বস্তুটো মানে এটা আত্মৰক্ষাৰ কৌশলটো হৈছে এটা মানে ইনষ্টেণ্ট লোৱা এটা মানে সিদ্ধান্ত সেইটো প্ৰেজেঞ্চ অফ মাইণ্ড উপস্থিত বুদ্ধি সেই সময়ত উপস্থিত বুদ্ধি লগাই তেওঁ বাচিব লাগিব মই দুটামান এনেই দেখুৱাইছোঁ কৌশল মানে এই বস্তুখিনি কৰিবলৈ আচলতে দাদা প্ৰেক্টিছো লাগে দেই বহুতখিনি প্ৰেক্টিচ লাগিব কিন্তু মই এনে জাষ্ট দুটামান কৌশল মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে এতিয়া দাদা কি হৈছে পটককৈ যেনিবা কোনোবা আপোনাক হাতখন যেনিবা কোনোবাই কাৰোবাক থাপ মাৰি ধৰিছে তেওঁ গৈ আছে এনেকৈ হাতখন থাপ মাৰি ধৰিলে এৰাব পৰা নাই হিলিব পৰা নাই হাতখন ধৰি আছে সেই অৱস্থাটোত তেওঁ নিজক কেনেকৈ মানে কোনটো কৌশল ব্যৱহাৰ কৰি তেওঁ মানে সেই সময়ত বাচিব এই বস্তুটো ইয়াত এংগল এই বস্তুটোত প্ৰেছাৰ দিব লাগিব ইয়াত এনেকৈ প্ৰেছাৰ দি এনেকৈ ধৰিব লাগিব ধৰি মাৰিব লাগিব ইনষ্টেণ্টলি ইয়াত মাৰিব লাগিব আকৌ ধৰা এই বস্তুটো ইয়াত ধৰিব লাগিব ধৰি পকাই ইয়াত মাৰিব লাগিব চিধা ইয়াত এটেক কৰিব নোৱাৰিব নহ'লে আকৌ এবাৰ ধৰা ইয়াত ধৰি মাৰিলে প্ৰাইভেট পাৰ্টত এটেক কৰিব লাগিব ডাইৰেক্ট প্ৰাইভেট পাৰ্টত মাৰিব লাগিব আৰু ইমানটো প্ৰেছাৰত মাৰিব লাগিব যাতে তেওঁ আৰু ছেকেণ্ড টাইম উঠিব নোৱাৰে এতিয়া 2 নম্বৰ এটা অতি সাধাৰণ কৌশল মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বুকুত ধৰিবা এনেকৈ ধৰিলে ছাপ'জ কোনোবা এজন আক্ৰমণকাৰী এনেকৈ ধৰিছে তেতিয়া তেওঁ কি কৰিব যিমান এই যোনটো আমাৰ হাতৰ এংগল থাকে এংগলটোত প্ৰেছাৰ দিব লাগিব
প্ৰেছাৰটি প্ৰথমতে এইটো খুলিব লাগিব তাৰ খুলি চিধা প্ৰাইভেট পাৰ্টত মাৰিব লাগিব প্ৰাইভেট পাৰ্টত বুকুত মাৰিব লাগিব নহ'লে ইয়াত মাৰিব লাগিব যাতে পূৰা ফ'ৰ্চত মাৰিব লাগিব যাতে তেওঁ ছেকেণ্ড টাইম উঠিব নোৱাৰে আৰু এখন হাতে ধৰাচোন এখন এনেকৈ যেনিবা ধৰিলে এনেকৈ ধৰিলে কি কৰিব হাতখন আপুনি একেবাৰে সাধাৰণভাৱে ইয়াত সোমোৱাব লাগিব সোমোৱাই চিধা এই ইয়াত ধৰিব লাগিব ধৰি ইয়াত এটেক এইটো খুলিলে চিধা ইয়াত এটেক কৰিব লাগিব যাতে ছেকেণ্ড টাইম তেওঁ উঠিব নোৱাৰে পিছফালৰ পৰা ধৰে পিছফালৰ পৰা এনেকৈ অপা মাৰি ধৰিব লাগিব এইটো বস্তুত কি কৰিব এই বস্তুটো যিটো আপোনাৰ এলব' আছে এই এলব'টো দি ফাৰ্ষ্ট এটেক কৰিব লাগিব ফাৰ্ষ্ট ইয়ালৈ আহিব লাগিব ইয়ালৈ এনেকৈ আহিলে ইনষ্টেণ্টলি আহিব লাগিব ধৰা ইয়ালৈ আহিলে এলব'টো দি এটেক কৰিব লাগিব ধৰি পেলাব লাগিব পেলাই ফাৰ্ষ্ট এলব'টো দি এটেক কৰিব লাগিব এলব'টো ইয়াত বহুৱাব লাগিব পিছফালে অ'কে ইয়াত আহিলে তেওঁ আপোনাক ধৰিব ফাৰ্ষ্ট আপুনি মুভ কৰিলে এলব'টো দি বহাই পেলাই এটেক কৰিব লাগিব উইদিন ছেকেণ্ডত কিন্তু অ'কে উইদিন মিলি ছেকেণ্ড হ'ব লাগিব উইদিন মিলি ছেকেণ্ড নহ'ব এনেকুৱা হ'ব দাদা একদম ইজি মানে ইজি টেকনিক আৰু এওঁ ছাপ'জ এইখিনিত আছে মই গম পাইছোঁ যে এওঁ মোক এটেক কৰিব এতিয়া এওঁ এটেক কৰিব চিধা উইদিন ছেকেণ্ডত আৰু এনেকুৱাটো প্ৰেছাৰত মাৰিব লাগিব যাতে তেওঁ উঠি নাহে সিমানটো প্ৰেছাৰ কিন্তু দাদা দিব লাগিব সিমানটো প্ৰেছাৰ দিব লাগিব নহ'লে আপুনি যদি হাতে তেনেকৈ এটেক কৰিম বুলি ভাবিছে ইয়াত চিধা এইটো ইয়াত বহাব লাগিব যাতে তেওঁ ছেকেণ্ড টাইম আৰু মুভ কৰিব নোৱাৰে বহাই গতিকে সঞ্জয় তুমি আজি বহুখিনি বস্তু ইতিমধ্যে উল্লেখ কৰিলা কণ ল'ৰা ছোৱালীৰ লগত ময়ো যথেষ্টখিনি মূল্যৱান সময় পাৰ কৰিলোঁ বুলি ভাবোঁ আৰু এইটোৱে আচলতে আহি পেলাই এইটো কাৰণে মোৰ যথেষ্ট ভাল লাগিলে আজি ন কথা শিকিলোঁ কণ ল'ৰা ছোৱালীৰ লগত সময় অতিবাহিত কৰিলোঁ গোটেইখিনি আচলতে খুবেই মনত ৰৈ যোৱা সময় শেষত যিসকল অভিভাৱক আছে বা ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী আছে যি কাইলৈ যিকোনো মাৰ্চিয়েল আৰ্টছ নহ'বও পাৰে যোনটো শৰীৰ চৰ্চাৰ বিষয়ে তুমি ইতিমধ্যে আমাৰ খণ্ডটোত বহুবাৰ উল্লেখ কৰিছা তোমাৰ আহ্বান কি হ'ব দাদা প্ৰথম কথা সদৌ শেষত বহুত ভাল লাগিলে আপোনাৰ লগত অনুষ্ঠানটো কৰি এটা ব্যতিক্ৰমী অনুষ্ঠান হৈছে আৰু আমাৰ শাখাত আমাৰ ক্লাবত প্ৰথম হৈছে আমাৰ ড'জত প্ৰথম হৈছে এনেকুৱা অনুষ্ঠান আৰু ভাল লাগিছে আপোনাক মই আগতে গোটেইখিনি কথা অলৰেডি জনাইছোঁ যে আপুনি আমাৰ এই ক্লাবটো আমাৰ গ্ৰাম্য অঞ্চলত মানে অৱস্থিত আপুনি গ্ৰাম্য অঞ্চললৈ আজি আহিছে আহি আমাৰ ল'ৰা ছোৱালীখিনিক অনুপ্ৰেৰণা যোগাইছে আমাৰ ল'ৰা ছোৱালীখিনিও ভাল পাইছে যিহেতু তেওঁলোকে আনন্দৰ পৰিৱেশ এটা মই তেওঁলোকৰ দেখিবলৈ পাইছোঁ আৰু তেওঁলোকো মানে নতুন এটা কিছুমান বাৰ্তা আপোনাৰ পৰা অভিভাৱকসকলো পাব যে আমি প্ৰথম আমাৰ শৰীৰটো বহুত মূল্যৱান শৰীৰটো ভালে থকাটো আমাৰ বহুত জৰুৰী এক নম্বৰ মানুহৰ সদায় প্ৰায়ৰিটিত ৰাখিব লাগে মানুহৰ নিজৰ স্বাস্থ্যটোৱেই মেইন গতিকে স্বাস্থ্যটো প্ৰায়ৰিটি ৰখাত অভিভাৱকসকলে যাতে গুৰুত্ব দিয়ে আজি যিসকল উঠি আহিছে এওঁলোক কণ ছাত্ৰ ছাত্ৰীসকল কাইলৈ এওঁলোক দেশৰ ভৱিষ্যত যিসকলে আজি আগবাঢ়ি নতুন কামৰ কাৰণে আগবাঢ়ি গৈ আছে তেওঁলোকৰ প্ৰথম কিন্তু দাদা স্বাস্থ্যটো বহুত জৰুৰী গতিকে মই প্ৰথম মোৰ এজন প্ৰশিক্ষক হিচাপে অভিভাৱকসকললৈ আহ্বান যে আপোনাৰ ল'ৰা ছোৱালীটোৰ স্বাস্থ্যটোৰ প্ৰতি আপুনি একদম কেয়াৰিং ৰাখক এক নম্বৰ হ'ল সেইটো আৰু পঢ়া শুনা এইবিলাকতো থাকিবই এইবিলাক পঢ়া শুনাৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিব লাগিব এদিন ভাল কাম কৰিব লাগিব আমি দেশৰ কাৰণে নতুন আমি আৱিষ্কাৰ তেনেকুৱা কিবাকিবি থাকিব লাগিব আমাৰ নতুন আগন্তুক দিনত কিন্তু স্বাস্থ্যটোৰ প্ৰতি যাতে তেওঁলোকে অভিভাৱকসকল সজাগ হওক ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰাই খেলা ধূলাৰ প্ৰতি তেওঁলোকক আগবঢ়াই দিয়ক তেওঁলোকক অকণমান খেলা ধূলালৈ সময় দিয়ক আৰু সেই কথাখিনি বহুত জৰুৰী হৈ পৰিছে আগন্তুক দিনত আৰু ছাত্ৰ ছাত্ৰীসকলে নিজে মানে কি সেই অভিভাৱকসকলে আগবাঢ়ি আহিলে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব নিশ্চয়কৈ তেওঁলোকে আগবাঢ়ি আহিলে ছাত্ৰ ছাত্ৰীসকলে আগবঢ়াই দিলেহে তেওঁলোক আগবাঢ়ি যাব তেওঁলোকে নিজে আজি তেওঁলোকৰ মনবিলাক একেবাৰে ঠুনুকা
তেওঁলোক সৰু হৈ আছে তেওঁলোকে আজি হয়তো পেটটো বিষাইছে মূৰটো বিষাইছে বুলি নাযাবও পাৰে কিন্তু সেইটো মই ভাবোঁ প্ৰশিক্ষক হিচাপে অভিভাৱকসকলৰ বহু মানে সেইটো বহুত তাত কৰণীয় বহুত ডাঙৰ কাম থাকে যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক স্পৰ্টছৰ প্ৰতি আগবঢ়াই দিয়ক যাতে তেওঁলোকে সেইটোৰ প্ৰতি আকৃষ্ট হৈ পেলাই সেইটোৰ লগত জড়িত হৈ তেওঁলোকৰ ভৱিষ্যতে নিজৰ স্বাস্থ্যটো ভালে ৰাখে সেইটো বহুত জৰুৰী আৰু খেলৰ লাইনটো দাদা আজিকালি ভাৰতবৰ্ষগত কথাই কৈছোঁ আজিকালি চৰকাৰে বহুত নতুন খেলৰ স্কিম আনিছে নতুন প্ৰতিযোগিতামূলক খেল আজিকালি বহুত হৈছে আৰু তাৰ বৰ্তমান সময়ত চৰকাৰখনে মানে তেওঁলোকৰ চাৰ্টিফিকেট যোনখিনি মানে তেওঁলোকে খেলৰ পৰা যোনখিনি চাৰ্টিফিকেট পায় সেইখিনি চাকৰি পোৱাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক বহুত অগ্ৰাধিকাৰ দিছে চৰকাৰে সেই বস্তুখিনি মানে ভৱিষ্যতে গৈ তেওঁলোকৰ সহায় হ'ব সেইখিনিও মানে যাতে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক বুজাই দিয়ে যে ভালকৈ খেল খেলিলেও আগন্তুক দিনত তাৰমানে ভাল কিবা এটা হ'ব পাৰে ভাল এজন ব্যক্তি হ'ব পাৰে তেওঁলোকে চাকৰি তাকৰি পাই এজন ভাল ব্যক্তি হ'ব পাৰে আৰু দাদা কাৰাটেটো মানে কাৰাটে এনেকুৱা এটা বস্তু আজি কাৰাটে কৰিও কিন্তু বহুতে পইচা ঘটি আছে বহুত ধৰণে পইচা ঘটি আছে কাৰাটে কৰি গাড়ী কিনিছে কাৰণ আজি আপোনাৰ যদি সন্তান এটাক আপুনি আজি প্ৰাইভেট ক্লাছ কৰিবৰ কাৰণে এজন প্ৰশিক্ষক এজনক যদি আপুনি নিয়োগ কৰে মিনিমাম আজিকালি তেওঁলোকৰ ফিজ 12টা ক্লাছত 5,000 টকা মিনিমাম 5,000 টকা তাৰ ওপৰত দিয়ে গতিকে আমাৰ দাদা আমাৰ কায়স্থত তেনেকুৱা বহুত প্ৰশিক্ষক আছে যি কাৰাটে কৰি আপুনি হয়তো বিশ্বাস নকৰিব পাৰে ঘৰ বনাইছে গাড়ী কিনিছে আৰু বায়েকহঁতক বিয়া পাতিছে ডাঙৰকৈ সেইটো বহুত মানে ইণ্টাৰেষ্টিং কথা গতিকে সেই পইচা স্বাৱলম্বী হ'ব পাৰে কাৰাটে কৰিও স্বাৱলম্বী হ'ব পাৰে তাৰমানে ভৱিষ্যতে পইচা ঘটাৰ ৰাস্তাও আছে বেলেগক শিকাই পেলাই নিজে স্বাৱলম্বী হ'ব পাৰে কিন্তু সেই স্পৰ্টছত সেই বস্তুটো কিন্তু আছে দেই নথকা নহয় আমাৰ এতিয়া বহুতে আমাৰ কাৰাটে কৰিয়ে ধৰক চাকৰি পাইছে বা আজি খেল খেলি তেওঁলোক চাকৰি পাইছে তেওঁলোকে নিজৰ ঘৰখন চাকৰিটো পোৱাৰ পাছত ঘৰখন তেওঁলোকৰ পোহৰ হৈ গৈছে তেওঁলোকে ভাল ধৰণে মাক দেউতাকক শাৰীৰিকভাৱে শুশ্ৰূষা কৰিব পাৰিছে আৰু ঘৰ বনাইছে ঘৰ একোঠালি বনাইছে আৰু ভাল এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰিছে আৰু তেনেকৈ তেওঁলোকে ক্লাবো খুলিছে বেলেগে সেই ক্লাবত ছাত্ৰ ছাত্ৰীসকলক শিকাইছেও তাৰ পৰা তেওঁলোকে এটা ইনকম হৈ আছে আৰু তাৰ পৰা তেওঁলোক বিত্তীয়ভাৱে মানে শক্তিশালী হৈ গৈছে সেইটোও কিন্তু মানে কথা ক'ব লাগিব যে কাৰাটে কৰিও মানে স্বাৱলম্বী হ'ব পাৰে যোনটো আপুনি কৈছে গতিকে মই অভিভাৱকসকলক এইটোৱে সদৌ জনাইছোঁ যে স্পৰ্টছ কৰিও তাৰমানে আগলৈ ভাল হ'ব পাৰি স্পৰ্টছ কৰিও আগলৈ ভাল হ'ব পাৰি আৰু দাদা বিশেষ নকওঁ ভাল লাগিলে আৰু অলৰেডি আপোনাক কৈছে নতুন বছৰটো সকলোৱে শুভ হওক সকলো হাঁহিমুখীয়া হওক সকলো ভালে থাকক লগতে আপুনিও ভালে থাকক আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপুনিও আমাৰ ল'ৰা ছোৱালীসকলক এনেদৰে ভিডিঅ' চিডিঅ' বনাই পেলাই ৰাইজৰ ওচৰত দেখুৱাব পাৰে তাৰ পৰা যাতে নতুন ইনফৰ্মেশ্যন আহে সেইটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনিও সুস্বাস্থ্য অধিকাৰী হওক আৰু সকলো সুস্বাস্থ্য অধিকাৰী হওক আৰু দেশৰ ভাল হওক সকলো ৰাজ্যবাসীৰ ভাল হওক আগন্তুক দিনত এইখিনিকে কৈ আজি অনুষ্ঠানটো আমাৰ ফালৰ পৰা সামৰণি মাৰিছোঁ পুনৰবাৰ ধন্যবাদ বহুতো ধন্যবাদ তোমাক আজি বিশেষভাৱে যিখিনি আমি কথা বতৰা আমাৰ আলোচনা হ'ল আৰু সদৌ শেষত তুমি যিখিনি কথা উল্লেখ কৰিলা মই নিশ্চয় ভাবোঁ যে অভিভাৱকসকলে এই অনুষ্ঠানটো চাই তেওঁলোকৰ সন্তানক আগবঢ়াই দিব অনুপ্ৰেৰণা যোগাব আৰু মই ভগৱানৰ ওচৰত তোমাৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে এইটোও বিচাৰিম যে তুমি আজি যিসকল ছাত্ৰ ছাত্ৰীক বা সৰু ল'ৰা ছোৱালীক প্ৰশিক্ষণ দি আছা কাইলৈ ইয়াৰ পৰাই যাতে আমি একোজন ভাৰতক অসমক প্ৰতিনিধিত্ব কৰা অলিম্পিকৰ চেম্পিয়ন দেখা পাওঁ ধন্যবাদ তেনেকুৱা এটা হ'লে মই নিজকে ধন্য বুলি মানিম আমি সকলোৱে যাতে গৌৰৱ কৰাৰ এটা থল বিচাৰি পাওঁ ভগৱানে তোমাক সিমানখিনি শক্তি দিয়ক এই কণ ল'ৰা ছোৱালীখিনিক যেনেকৈ প্ৰশিক্ষণ দিছা যেনেকৈ আগুৱাই নিছা আগুৱাই নিয়া এনেদৰেহে আচলতে এখন সমাজ আগবাঢ়ি যায় কাৰণ শৰীৰৰ লগতে মগজৰো সকলো অধিকাৰী হ'ব লাগিব তেতিয়াহে এখন সুস্থ সমাজৰ আমি সকলো দেখা পাওঁ আচলতে আৰু সদৌ শেষত তোমাকো আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু তোমালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু তোমালোক সকলো আগবাঢ়ি যোৱা ভগৱানৰ ওচৰত আৰু কিন্তু চবতকৈ দৰকাৰী কথা পঢ়া শুনা কেতিয়াও নেৰিবা সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ খেল ধেমালি সকলো হ'ব আৰু এনেকুৱা এটা কাম কৰা যাতে কাইলৈ নিজৰ লগতে নিজৰ ঘৰখনক নিজৰ জাতিটোক সকলোকে গৌৰৱান্বিত কৰিব পাৰে ধন্যবাদ দাদা